এতিয়া এই 10 লক্ষণৰ কথা ক'বলৈ যাওঁতে শ্ৰীমদ ভাগৱত আদিতে যেতিয়া আপোনালোক সকলোৱে জানে, নিশ্চয়কৈ প্ৰভু ঈশ্বৰে কালি সেই কথা উল্লেখ কৰি গৈছে, শ্ৰীনাৰায়ণে যেতিয়া ব্ৰহ্মাদেৱক পোনপ্ৰথম ভাগৱত দিছিল, তাৰ আধাৰতে আচলতে সোমাই আছে আমাৰ মনুষ্য জীৱনৰ প্ৰতি প্ৰথমটো উপদেশ নাৰায়ণৰ দ্বাৰা, নহয়নে? আমি সেইটো সংস্কৃতিৰ লোক, যিটো সংস্কৃতিয়ে স্বয়ং ঈশ্বৰৰ পৰা উপদেশ লৈছে। কিন্তু পৰিতাপৰ কথা, আমি সেইবিলাক মনত বান্ধি বান্ধি থাকোঁতে কোনোবাখিনিত অকণমান গৰ্বিত হৈ যাওঁ, আৰু সেই গৰ্বভাৱটো থকাৰ বাবে আমি যিটো পৰ্যায়ত বিকাশ লাভ কৰিব লাগিছিল আধ্যাত্মিক ক্ষেত্ৰখনত আমি পৰা নাই। আৰু যাই হওক, পৰা নাই যদি আমি কিয় কৰি আছোঁ? আমি ধৰি লওক ইমান ভাগৱত চৰ্চা কৰিছোঁ, ধৰ্ম চৰ্চা কৰিছোঁ, কিছুসকলে আমাৰ মুখৰ পৰাই কেতিয়াবা ওলাই যায়, যিদৰে পৰিৱৰ্তন হ'ব লাগিছিল সেইদৰে হোৱা নাই। আৰে আজিৰ পৰা 100 বছৰ আগতে মানুহে ভাগৱত কি চিনি নাপায়, এতিয়া মানুহে ভাগৱত কি জানে, নহয়নে? ব্যাখ্যা দূৰলৈ থৈছো, অকণমান মই আঁতৰাই থৈছো, কিন্তু আজিৰ এইখন অসমত এনেকুৱা এজন ব্যক্তি নাই যিজন ব্যক্তিয়ে অন্তত শ্ৰীমদ ভাগৱতৰ ক'ত কি আছে এইখিনি মনত নাথাকিব পাৰে, কিন্তু শ্ৰীমদ ভাগৱতত কি আছে অন্তত নিজৰ মনৰ ভিতৰতে ধাৰণা এটা আছে, নহয়নে? পুৱা গধূলা ঈশ্বৰ সেৱা কৰে, আৰু যিমান যি হলেও উদ্দেশ্য লাগিলে যিয়েই নহওক, নহয়নে? অন্তত নামঘৰলৈ অহা হৈছে, নামঘৰলৈ আহে, ঈশ্বৰমুখী হৈছে, ইয়াতকে আৰু কি পৰিৱৰ্তন আশা কৰিব লাগিছে? ভক্তজনৰ এইটো প্ৰকৃতি বা ঈশ্বৰে যি ৰূপত দিয়ে তাতেই তুষ্ট হোৱা। আমি সমাজ সাংঘাতিক ৰূপত পৰিৱৰ্তন কৰিব নোৱাৰো, নহয়নে? কাৰণ সমাজৰ চিন্তাধাৰা ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল নহয়। আমি নিজক পৰিৱৰ্তন কৰিব পাৰোঁ, নিজৰ পৰিৱৰ্তনে চাৰিওকাষটো পৰিৱৰ্তন। ফুলপাহিত যেতিয়া গোন্ধ আহে, ফুলপাহিত তেতিয়া মৌ-মাখিক নিমন্ত্ৰণ দিব নালাগে, হয় জানো? যদি গোন্ধ আছে তেতিয়াহ'লে মৌ-মাখি 1000 মাইল দূৰৰ পৰা হ'লেও উৰি আহিব। আমি নিজক ঠিক কৰিব পাৰোঁ। নিজে যদি ঠিকে থকা যায়, ভালখিনি নিজৰ প্ৰতি আকৰ্ষণ হ'বই, বেয়াখিনি নিজৰ পৰা আঁতৰি যাবই। আৰু যদি মই নিজকে বেয়া কৰি লওঁ, তেতিয়াহ'লে ভালৰ মাজত থাকিও বেয়াখিনিহে মোৰ প্ৰতি আকৰ্ষিত হ'ব, বেয়াখিনিহে মোৰ জীৱনলৈ আহিব, নহয়নে? ভাগৱতৰ যাত্ৰাটো হৈছে সেইবাবে অন্তৰকেন্দ্ৰিক যাত্ৰা। পোনপ্ৰথমতে ব্ৰহ্মাদেৱে বাহ্যিকভাৱে ধৰ্মক বা আধ্যাত্মিকতাক লৈছিল। ব্ৰহ্মাদেৱ সৃষ্টিৰ প্ৰথম জীৱ, নহয়নে? আৰু সেই সৃষ্টিত সেইবাবে আমি বান্দৰৰ পৰা বিকাশ হোৱা নাই, আমাক ভুলকে পঢ়ুৱালে যে বান্দৰৰ পৰা ক্ৰম বিকাশ হৈ মানুহৰ জন্ম হ'ল, ডাৰউইনৰ থিয়ৰী আছিল। আজি বিজ্ঞানে সেইটো ভুল বুলি প্ৰমাণ কৰিলে, নহয়নে? আমি সেইবাবে আমাৰ মনুষ্য কিয় কোৱা হয়? মনুৎপন্নাদিতি মনুষ্য, মানুহ ক'ৰ পৰা আহিলে? পূৰ্বতে সেই প্ৰজাপতিৰ সংকল্পত মনুষ্যৰ জন্ম। সকলো কথা যুক্তিৰে বুজিব নোৱাৰি। হিমালয়ত যদি পৰুৱা এটাক থাকিবলৈ দিয়া হয়, পৰুৱা এটা ৰাখি দিয়া হয়, তেতিয়া সেই পৰুৱাটোৰ দৃষ্টিত গোটেই হিমালয়খনৰ বিস্তাৰতাটো পৰুৱাতে বুজিব নোৱাৰে। গোটেই সৃষ্টিখনৰ তুলনাত আমাৰ স্থিতিটোও তেনেকুৱা, ইমান এখন বিৰাট সৃষ্টি, নহয়নে? ইমান হাজাৰ হাজাৰ সৌৰ জগত আছে, তাৰকা ৰাজ্য আছে, হাজাৰ হাজাৰ তাৰকা ৰাজ্যৰ ভিতৰত হাজাৰ হাজাৰ সৌৰ জগত আছে, আৰু হাজাৰ হাজাৰ সৌৰ জগতৰ ভিতৰত বহুত গ্ৰহ আছে। আমাৰ নিজৰ সৌৰ জগতখনৰহে 8টা গ্ৰহ, তাকে চাবলৈ গ'লে যেনিবা 9টি। অন্য সৌৰ জগতটো তাতোতকৈ বেছি গ্ৰহ আছে, কিন্তু ইমানবিলাক গ্ৰহৰ ভিতৰত মাত্ৰ এটা গ্ৰহৰ, নহয়নে? 200খন দেশৰ, এখন ৰাজ্যৰ এটা প্ৰান্তৰ, এটা চুকৰ, এখন গাঁৱত আপুনি মই বহি আছো, কিমান সূক্ষ্ম। গতিকে ইমান সূক্ষ্মতাত বহি থকা এই জীৱটোৱে ইমান বিৰাট সৃষ্টিখনৰ বিশালতাটো বুজিব পাৰিবনে? নোৱাৰে। কিন্তু আমি ভ্ৰম কৰোঁ যে আমি বুজিব পাৰিম, জানিব পাৰিম। সেইখিনিতেই অকণমান অহংকাৰটো, অহং যে ধন টকা পইচা এইবিলাকত উপজে এইটো জৰুৰী নহয়, বিদ্যা প্ৰবৃত্তিটো অহং উপজে, হয়নে? মই মাজতে অকণমান অপ্ৰাসংগিক যদিও কাহিনী এটা কৈছোঁ। নাথসকলৰ 2জন প্ৰধান গুৰু আছিল, গুৰু গোৰক্ষনাথ আৰু মৎস্যেন্দ্ৰনাথ। এদিন কি হৈছিল, সেই মৎস্যেন্দ্ৰনাথ আৰু গোৰক্ষনাথ ৰাস্তাইদি গৈ আছিল। গৈ থাকোঁতে গুৰু মৎস্যেন্দ্ৰনাথে কি কৰিলে, বাটতে কি পালে, ভঙা গছৰ ডাল এডাল লৈ পেলাই এই গুৰু গোৰক্ষনাথৰ মূৰতে 2 কোব লগাই দিলে। তাৰপৰা 2 কোব লগোৱাৰ পাছতো গোৰক্ষনাথে একো নকলে, গৈ আছে আৰু গুৰুৰ লগত। তাৰপৰা তাকে দেখি পেলাই বৰ সহনশীলতা দেখুৱাইছে বুলি আকৌ 2 কোব লগাই দিলে। তাৰপৰা 2 কোব লগোৱাৰ পাছত যেতিয়া গুৰু অকণমান অস্বস্তি হ'ল, বুলিব মই ইয়াক লাঠিডাল লৈ বিনা কাৰণত মই মৰি আহিছোঁ, ই কিয় একো প্ৰত্যুত্তৰ দিয়া নাই। তাৰপৰা গুৰুৰ চৰণত ধৰি ক'লে যে গুৰুজন, আপোনাৰ কৃপাত আপুনি যিটো পৰীক্ষা কৰিবলৈ মোক মাৰিছে সেইটো কেতিয়াবাই মোৰ পৰা গুচি গ'ল।
অৰ্থাৎ আপোনাৰ কৃপাত, এইটো কোৱা নাই যে মই নিজে সাধনা কৰি ভক্তি কৰি সামৰ্থ্যৱান হ'ম। গুৰু কৃপাত আপুনি যাক পৰীক্ষা কৰিছে সেইটো কেতিয়াবাই গুচি গ'ল। কাক পৰীক্ষা কৰিছে? অহংকাৰক, নে মই সহনশীল বুলি। তেতিয়া সেই বুলি কোৱাৰ লগে লগে আকৌ দুই কোব লগাই দিয়ে। কথাটো অকণ পাক আছে, অকণ ভাবি চাব আৰু, নহয়নে? তাৰপিছতে আৰু দুই কোব মৰাৰ পাছত এতিয়া ক'লে বোলে মূৰ্খ বোলে, এতিয়া এইটোতো ভিতৰত আছে যে মোৰ ভিতৰৰ পৰা যে অহংকাৰ গুচি গ'ল, সেইটোতো এক প্ৰকাৰ অহংকাৰ, নহয় জানো? অহংকাৰটো কিমান উচ্চ পৰ্যায়লৈকে থাকেগে চাওকচোন, যে মোৰ অহংকাৰ নাই, মোৰ অভিমান নাই, এইটো এক প্ৰকাৰ অহংকাৰ। যেনেকে আমি কওঁ বোলে যি দিছে ঈশ্বৰে দিছে, আমিনো কোন আৰু, এইখিনি সকলো ঈশ্বৰে কৰাইছে। আমি অকমান ক্ৰিটিকেলি অহংকাৰটো প্ৰকাশ কৰোঁ। কোনে কৈছে? এই অধমেই। নহয়নে? কোনে কৰিছে? এই অধমে। এই অধম বুলি নিজকেইতো কৈছো ন, এইটো অকমান ক্ৰিটিকেল অহংকাৰ। গতিকে অহংকাৰটো এনেকুৱা নহয় যে কেৱল ধন টকা পইচা সংসাৰখনতেই জড়িত হয়, বহুত উচ্চ পৰ্যায়লৈকে এইটো থাকেগে। তাৰ পৰাতো তিনিটা গুণৰ প্ৰকাশ হৈছে, সত ৰজ তম, তিনি গুণ। যাই হওক, এতিয়া ব্ৰহ্মাদেৱক যেতিয়া নাৰায়ণে ক'লে যে তুমি সৃষ্টি আৰম্ভ কৰা, মানে এই আদেশটো পোৱাৰ পাছতে ব্ৰহ্মাদেৱে ভাবিলে মই আজ্ঞা পালোৱেই যেতিয়া আৰু কি লাগিছে। এই কথাটো ভাবিয়ে যেতিয়া সৃষ্টিখন নিৰ্মাণৰ কামত আৰম্ভ কৰিলে, পোন প্ৰথমতে তেওঁ বোলে ভুলবশত কি সৃষ্টি কৰি পেলালে? অবিদ্যা। ঈশ্বৰৰ ইচ্ছাত ব্ৰহ্মা সৃষ্টি আৰম্ভিলা, পঞ্চপৰ্বা অবিদ্যাক হৰিষে সজিলা। নাৰায়ণৰ আজ্ঞা লৈ ব্ৰহ্মাদেৱে কি কৰিলে? সৃষ্টি আৰম্ভ কৰি পঞ্চপৰ্বা অবিদ্যা, তম মোহ মহামোহ তামিশ্ৰ আৰু অন্ধ তামিশ্ৰ। অবিদ্যা বুলি কওঁতে সাধাৰণ মানুহ এজনেও জানে যে বেয়া কিবা এটা সৃষ্টি হৈছে, অবিদ্যা, হয়নে? তেতিয়া ব্ৰহ্মাদেৱ অলপ চিন্তিত হৈছে যে নাৰায়ণে মোক সৃষ্টি কৰিবলৈ ক'লে, প্ৰথমে মই অবিদ্যা প্ৰকট কৰি পেলালো, তেতিয়া তেওঁ বিমূৰত পৰিছে। তেতিয়া তেওঁ পৰিস্থিতিটোৰ সন্মুখীন হৈছে যে মই সৃষ্টি কৰিবলৈ সামৰ্থ্যৱান নহওঁ। মানুহক যেতিয়া শক্তি দিয়া যায়, মানুহক যেতিয়া ক্ষমতা দিয়া যায়, হয়নে, সেইখিনি সময়ত লাগে যে মই পাৰিম, মই কৰিম, এই চিন্তা নাই। কিন্তু যেতিয়া পৰিস্থিতিটো সন্মুখীন হোৱা যায়, তেতিয়া বাস্তৱিকতাটো সন্মুখলৈ আহে যে মই যিদৰে ভাবিছিলো তেনেদৰে সকলো নহয়। সৃষ্টিৰ আদিতে সেইটো দেখুৱাইছে। ব্ৰহ্মাদেৱে নিজেই ভাবিলে, ক'লে যেতিয়া চিন্তা নাই, এতিয়া মই আৰম্ভ কৰি দিওঁ। কি কৰিলে? অবিদ্যা প্ৰকট কৰিলে। তাত কি দেখুৱাইছে? আজ্ঞা লৈছে, হয়নে? আমাৰ জীৱনতো কিবা এটা কাম কৰিবলৈ আজ্ঞা থাকিব পাৰে, শক্তি থাকিব পাৰে, সামৰ্থ্যতাও থাকিব পাৰে, গুণো থাকিব পাৰে, মৰ্যাদাও থাকিব পাৰে। কিন্তু এই সকলোবিলাক থকাৰ পাছত যদি মাৰ্গদৰ্শনটো নাথাকে, তেতিয়াহ'লে লাভ নাই। ব্ৰহ্মাদেৱৰ আজ্ঞাও আছিল, কিন্তু আজ্ঞাই মানে মাৰ্গদৰ্শন নহয়, হয়নে? আজ্ঞা মানে কামটো কৰিবলৈ অনুমতি, কিন্তু কামটো কিদৰে কৰিব সেইটো হৈছে মাৰ্গদৰ্শন। গতিকে মানুহৰ জীৱনতো আমি শক্তি, মান, মৰ্যাদা, সামৰ্থ্যতা এইবিলাক গোটাই ল'ব পাৰো, কিন্তু যেতিয়ালৈকে জীৱনত এটা সঠিক মাৰ্গদৰ্শন লোৱা নাযায়, তেতিয়াহ'লে যোগ্য ব্যক্তিজনেও অযোগ্য কৰ্ম এটা কৰিব। ব্ৰহ্মাদেৱটো কোনো ফালৰ পৰা অযোগ্য নহয়, কিন্তু প্ৰথমতে অবিদ্যা কিয় প্ৰকট কৰি পেলায়? কাৰণ মাৰ্গদৰ্শনটো তেওঁ লোৱাই নাই, হয়নে? সৃষ্টিৰ আদিতে সেইটো দেখুৱাইছে। গতিকে মনুষ্য জীৱনতো এটা মাৰ্গদৰ্শন লাগে। মোবাইলটো বেয়া হ'লে মোবাইলৰ লগত মেনুৱেল এখন থাকে, ফ্ৰিজটো কিনিবলৈ গ'লে তাতো মেনুৱেল এখন দিয়ে, নহয় জানো? কোনটো পাৰ্টত কি লিখা থাকে সেইখন চাই অন্তত বুজি ল'ব। আমাৰ মনুষ্য জীৱনতো এখন মেনুৱেল লাগিব ন। দৰৱটো খাওঁতেও এখন প্ৰেছক্ৰিপশ্যনৰ আপোনাৰ বিধিমতে আপুনি মই খাওঁ। গতিকে জন্মৰ পৰা মৃত্যুলৈকে ইমান এটা দীঘলীয়া জীৱন যাপন কৰিছো, বিনা মাৰ্গদৰ্শনত যাপন কৰিলেই হ'বনে? এই বোলে কোনে এইবিলাক কথা চিন্তা কৰি থাকে, এবাৰহে মানুহ হৈছো, খাব লাগে আৰু জীয়াই থাকিব লাগে। খাব লাগে, জীয়াই থাকিব লাগে, কিন্তু কি খাব লাগে তাৰ প্ৰতিটো সতৰ্কতা লাগিব। কি কৰিব লাগে, নহয়নে? বোলে ভোগ কৰিবলৈহে জীৱনটো পাইছো, হয়, ভোগৰ বাবে শৰীৰটো পোৱা গৈছে, কিন্তু ভোগ বুলি কেৱল কিবা সোপা খাই হাই হুলস্থুল কৰি ইত্যাদিয়ে ভোগ নহয়। ভাল বস্তুটো ভোগ কৰিব পৰা যায়, যায় নে নাযায়? ভাল কথা শুনি, ভাল কথা পাতি, ভাল কাম কৰি, ভাল চিন্তা কৰি, এইখিনিতো ভাল ভোগ, নহয়নে? কিন্তু সেইখিনিত কোনোবাখিনিত চাবচোন বৰকে গুৰুত্ব এটা নাথাকে। কেতিয়াবা দেখা যায়
কৈছো আৰু আপোনাৰ ভাৱে দুখ নধৰিব, বুজিছেনে? 7 দিনীয়া আপোনাৰ ভাগৱত পাঠ হ'ল, বুজিছেনে? 7 দিনীয়া ভাগৱত পাঠৰ পাছত আৰু ধৰি লওক সেইকেইটা দিন আৰু গাঁৱৰ ঘৰতে যেতিয়া 7 দিনীয়া ভাগৱত পাতে কেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈ থাকে। থকাৰ পিছত আৰু ধৰি লওক গধূলা সামৰণি পৰিল, আৰু সামৰণি পৰাৰ পিছত আৰু ধৰি লওক নাম প্ৰসংগ কৰাৰ পিছত প্ৰসাদ লৈ পেলাই আৰু ঘৰলৈ উভতি আহিছে। আৰু 7 দিন নামঘৰত পুৰা লাগি আছে, হয়নে? তাৰপৰা এই 7 দিন আৰু 7 দিনীয়া তেনেকে ভাগৱত পাতিলে এমাহ আগৰ পৰা ধৰি লওক বতে বিধানে ৰাইজ থাকে নহয়, নহয় জানো? এমাহ থাকিলে, এতিয়া এমাহ 7 দিন হ'ল, হয়নে? গধূলি অহাৰ পিছত গা পা ধুই কৈছা, সেই এমাহ দিন নাই, গধূলিলে কিবা অকণমান যোগাৰ কৰিব, বুজিছেনে? ভাগৱতৰ ব্ৰতটো বান্ধি মানে কথাটো ঠিক তেনেকুৱা হৈ যায় কেতিয়াবা। ষষ্ঠী স্নান, হাতীটোৱে ঘণ্টা ঘণ্টা জুই সৰোবৰত গাটো ধুই থাকে, পাৰলে উঠি আহি আকৌ বোকা লেদিয়াই লয়। তাৰ ফলত কি হয়, সেই ঘণ্টা জুৰি কৰা স্নান এই নিমিষতে বিফল হৈ যায়। সেইকাৰণে বহুত ডাঙৰ পুণ্য এটা সামান্য পাপ এটাই নষ্ট কৰি পেলাব পাৰে, নহয়নে? আৰু বহুত ডাঙৰ পাপ এটা সামান্য পুণ্যই আঁতৰাই দিব পাৰে। সেই মাৰ্গদৰ্শনটো লাগে, সেই মাৰ্গদৰ্শনটোৰ বাবে শাস্ত্ৰ লাগে, নহয়নে? আমাৰ সমাজত কিছুসকলে এইটো অকণমান ভুল ধাৰণা কৰে যে আমাৰ শাস্ত্ৰসমূহ কেৱল সকামে নিকামেহে পঢ়া হয়। সকামটো কিয় পতা যায়? মনুষ্য কিবা এটা বিপদত পৰিলেহে কিবা এটা সকাম পাতে, নহয় জানো? সেইবাবে উদ্দেশ্য সকাম। এটা কথা ঠিক যে সকামৰ বাবে গীতা ভাগৱত দিয়া হোৱা নাই, কিন্তু আমি গীতা ভাগৱতৰ আশ্ৰয়লৈ নগৈ যাম কলৈ? সকামত কি পঢ়িম, হয়নে? সেইটো ধাৰণা বেলেগ, তাত এটা আনুষ্ঠানিকতা আছে। কিন্তু সেই গীতা ভাগৱতে জীৱন দৰ্শনটো আমাক শিকায়, তাৰ পৰা আমাৰ কি ল'ব লগা আছে, নহয়নে? এই কথাষাৰ কওঁতে এদিন মোক এজনে উভতি ধৰিলে, বুজিছেনে? বোলে গৃহস্থই বোলে কিবা এটা পাতিলেও ভাগৱত কথা পাতে, ভাগৱত কীৰ্তন পাতে, গীতা পাঠ পাতে, পতাৰ পিছত গৃহস্থই শুনি নাথাকে, বহি নাথাকে। বোলে কেনেকে শুনি থাকিব? আপোনাৰ নিচিনা ভকতক বোলে আলপৈচান ধৰি বোলে গৃহস্থ ঘূৰি ফুৰিব লাগে নহয়, ইফালে দৌৰিব লাগে সিফালে দৌৰিব লাগে, নহয়নে? এতিয়া কথাটো হ'ল তেনেকুৱা যে ভকতজন আহিলে বা ভকতসকল আহিলে গৃহস্থই ৰাতি এই ভকত গৃহত সোমোৱাৰ পৰা উভতি যোৱালৈকে ভকতৰ শুশ্ৰূষাত লাগি থাকে, নহয়নে? কিন্তু নিজৰ মিতিৰ কুটুম এজন আহিলে চাহকাপ দিওতো বহি কথা এষাৰ পাতিবলৈ সময় ওলায়। আলহীক বেলেগ অতিথিজনক নোখোৱাকে পঠিয়াও জানো আমি, নহয়নে? ভাতে পানীয়েতো বনাই খুৱাওঁ নিজৰ মিতিৰ কুটুমৰ মানুহ এজন আহিলে, তেতিয়াতো বহি পেলাই কথা পাতিবলৈ সময় ওলায়। কিন্তু ভকতসকল আহিলে সময়টো নোলায়। আৰু ভকতে কি গৈ গৈ খাওঁ খাওঁৱে কৰি থাকে নি? নহয় নহয়। আপুনিও যদি মোৰ ঘৰলৈ ভকত ৰূপত যায়, অকল খাওঁ খাওঁৱে কৰি থাকিব নাথাকে নহয়, নহয়নে? সেইটো এটা নিৰ্দিষ্ট সময়। কিন্তু যেতিয়া বোলে কিবা এটা ভাল কথা আলোচনা হৈছে, নামষাৰ প্ৰসংগ কৰিছে, নথকা থাকিব নোৱাৰা সকল নালাগে, সকলোতো থাকিব নোৱাৰে ন, কিন্তু যিকেইজন উপস্থিত আছে তাত অন্ততঃ সেইকণ সময় ঈশ্বৰক দিয়াটো প্ৰয়োজন। কাৰণ মোৰ কথা শুনিলে দুখ নাই, মই মোৰ দৃষ্টিকোণৰ পৰা কৈছো, নহয়নে? ইয়াত মোৰ দৃষ্টিটো জড়িত হৈ আছে। কিন্তু ভগৱান আপোনাৰ ঘৰত কথা গৈ যদি মই আপোনাৰ কথাত গুৰুত্ব এটা নিদিওঁ, আপুনিতো মোক ভাল নাপায়। গতিকে ভগৱানৰ ঘৰখন পাতিলে ভগৱানৰ কথাতেই যদি গুৰুত্ব এটা নিদিওঁ, ভগৱানেও ভাল নাপাব। তেওঁক যিমান গুৰুত্ব এটা দিওঁ সিমানে আমিও গুৰুত্ব এটা পাম। আমি তেওঁক যিমানে গুৰুত্ব এটা নিদিম, আমাৰ জীৱনতো আমাৰ গুৰুত্বহীনতাটো প্ৰকাশ হৈ গুচি যাব। আৰু চাবলৈ গ'লে আমিও গুৰুত্বহীন, আমি গুৰুত্ব এটা দিবলগীয়া আমাৰ যোগ্যতাই নাই। আমি সংসাৰত কৰিছো কি? একো কৰা নাই নহয়, চব লৈছো এইটো ভ্ৰমত যে সকলো মোৰ, গোটাই লোৱাখিনি মোৰ, কিন্তু লগত একো লৈ যাব নোৱাৰো, নহয় জানো? মোকে এতিয়া ধৰি লওক মই ইয়ালৈ আহোঁতো ভালতকৈ ভাল চুৰি এখন পিন্ধি আহিছো, নহয় নে? অকণ ভাল কাপোৰ এখন লৈ আহিছো, মোক ধুনীয়া দেখক বুলি, ভাল দেখক বুলি, কিন্তু সেইটোতো এটা ভ্ৰম, নহয়নে? সেইকাৰণে এই যে কয় হাতীৰ দাঁত দুটা থাকে, এটা খোৱা দাঁত, এটা দেখুওৱা দাঁত। খোজ কাঢ়িবলৈ ভৰি দুটা দিছে, হয়নে? নকৰিলেও নহব। সেইকাৰণে খালি তাৰ মাজত সংযমৰ বেলেঞ্চটো লাগে, হয়নে? কথাবিলাক একেখিনি কথাই, মই ইয়াত আজি কোনো নতুন কথা নকওঁ, যিখিনি কথা কম সেইখিনি আপোনালোকে ইতিমধ্যে জানে, কিন্তু বাৰে বাৰে তাক ৰিপিট কৰা যাব। কিয়? টিভিত যেতিয়া মেৰিগলৰ এডভাৰটাইজটো দেখুৱাই থাকে, মেৰিগল বিস্কুট কোনে চিনি নাপায়? এসপ্তাহ দিন এডভাৰটাইজ দিয়া বন্ধ কৰি দিয়কচোন, মানুহে মেৰিগল বিস্কুট চিনি নোপোৱা হ'ব, হয়নে? গতিকে কথাবিলাক আমি পতককে পাহৰি থাকো, ভুলতে বেয়া মাতটো ওলাই যায়, কিন্তু ভুলতে আকৌ ঈশ্বৰৰ নামটো নোলায় নহয়। ক'ৰবাত শুনিবলৈ পাব জানো? ভুলতে বেয়া মাতটো ওলাই গ'ল, ভুলতে কৃষ্ণ বুলি ওলাই গ'ল, ভুলতে ৰাম বুলি ওলাই গ'ল, কাৰো মুখত নুশুনে। সমস্যাটো যে সেইখিনিত আছে, সেইবাবে বাৰে বাৰে শ্ৰৱণমটো গুৰু পূৰ্বম, প্ৰথমতে গুৰু মুখে শুনাত শক্তি আছে। ভাওনা বচনখন কোনেও লিখি লিখি মুখস্থ নকৰে,
দেখিছে জানো? ইমান দীঘল দীঘল বচন থাকে, 23 কোচ 32 কোচ। কোনো ব্যক্তিয়ে আজিলৈকে ভাওনা বচন লিখি লিখি মুখস্থ কৰা দেখা নাই, নহয়নে? তাত বয়সৰ পাৰ্থক্যও নাহে, কিন্তু কিতাপখন আকৌ 2-3 বাৰ পঢ়াৰ পাছতো মনত নৰয়। লিখি লিখি আৰু প্ৰেক্টিছ কৰক, পৰীক্ষা হলত গৈ পাহৰি থকা যায়, হয়নে? পঠনতকৈ শ্ৰৱণত বেছি শক্তি আছে, হয়নে? হিন্দী গান ইংৰাজী গান বুজি নাপাব পাৰে, গুণগুণাই থাকোঁতে সুৰে আহোঁতে মানুহে জনা হৈ যায়, গাব পৰা হৈ যায়। কিয়? আগতেতো আমাৰ এতিয়াও আছে কিছু গাঁও অঞ্চলত এনেকুৱা কিছুসকল ককা আইতা আছে, তেওঁলোকৰ সন্মুখত যদি কীৰ্তন আৰু ঘোষাভাগ মেলি দিয়া যায়, তেওঁলোকে সন্মুখত লৈ পঢ়িব নোৱাৰে, কিন্তু সেই সমস্ত কীৰ্তন আৰু নাম ঘোষাভাগ তেওঁৰ কণ্ঠস্থ আছে। এনেকুৱাওতো আছে। কেনেকৈ কণ্ঠস্থ হ'ল? শুনি শুনি, শ্ৰৱণ। সেইকাৰণে শুনিব লাগে। শ্ৰৱণ 3টি পৰ্যায়ত হয়। প্ৰথম হৈছে অধম শ্ৰৱণ, এইফালে শুনিলে ইফালে উলিয়াই দিয়ে, এইটো অধম শ্ৰৱণ। কিন্তু অধম শ্ৰৱণটো দলিয়াই পেলাব নালাগে। অধম শ্ৰৱণো মানুহৰ প্ৰয়োজনীয়তা আছে। আমি পটককৈ ধৰিলে অধম শ্ৰৱণ দৰকাৰ নাই দলিয়াই দিওঁ, নহয়। অধম শ্ৰৱণৰ প্ৰয়োজনীয় কোনখিনিত আছে? কেনিবা গৈ থাকোঁতে ক'ৰবাত বেয়া কথা এটা শুনিলো, সেইখিনি সময়ত অধম শ্ৰৱণটো লাগে, যে শুনিলো ইফালে উলিয়াই দিলো, সেইটো প্ৰয়োজন নাই। জৰুৰী নহয় নহয় সদায় যে ভাল কথাই কাণত পৰিবহি, বেয়া কথাটো ইফালে শুনি ইফালে উলিয়াই দিব লাগে, সেইখিনিত অধম শ্ৰৱণটো প্ৰয়োগ কৰিব লাগে। মধ্যম শ্ৰৱণ, আটাইতকৈ বেয়া শ্ৰৱণ এই মধ্যম শ্ৰৱণ। শুনে, মই শুনিলো, মনতো থাকিলে, কিন্তু মই একো আচৰণ নকৰোঁ, এইটো মধ্যম শ্ৰৱণ। আৰু এই মধ্যম শ্ৰৱণত গুৰুত্ব এটা ক'ত দিয়া হয়? শাব্দিক জ্ঞানত। যিমান পাৰোঁ মই জানিব বিচাৰোঁ, এইটো ভাটৌৰ শিক্ষা বুলি যে কয়। মই ঢেৰ শাস্ত্ৰ পঢ়ি লাভ নাই যদি মোৰ আচৰণত নাই। সেইবাবে কোৱা হৈছে শব্দ ব্ৰহ্ম নিষ্ণাতো নিষ্ণাতো পচেয়দি সমন্তস্ব শ্ৰুতফলম হব্যধেনু ৰক্ষিত পৰম। শব্দত জ্ঞান নাই যদি সেইখিনি অনুভৱত নাই। অনুভৱবিহীন জ্ঞান এই বাজি গাই ৰখাৰ লগত তুলনা কৰিছে। বাজি গাইজনে না গাখীৰ দিব না পোৱালি দিব, হয়নে? মাত্ৰ আছেহে। ঠিক তেনেদৰে শব্দবিলাক জ্ঞান ল'বলৈ যাওঁতে তাত যদি অনুভৱটো নাই, তেতিয়াহ'লে সেই বাজি গাই ৰখাৰ নিচিনা, সি ফল নিদিয়ে। আৰু উত্তম শ্ৰৱণ হৈছে আটাইতকৈ শ্ৰেষ্ঠ, যে শুনা গৈছে, শুনি পেলাই তাক মনন কৰা গৈছে, আৰু মনন কৰি তাক জীৱনত পালন কৰা গৈছে। সেইবাবে কি কৈছে? শ্ৰৱণৰ এটা ক্ৰম আছে, এটা পদ্ধতি আছে, যে শ্ৰৱণমটো গুৰুপূৰ্বম। প্ৰথমতে গুৰুমুখেহে শুনিবলৈ কৈছে, আনৰ মুখে নহয় কিন্তু, কাৰণ গুৰুমুখে শুনাৰ এটা তাৎপৰ্য আছে। গুৰু হৈছে দেখা ঈশ্বৰ, দেখা ঈশ্বৰজনক চিনিলেহে নেদেখাজনক চিনিব পাৰিম। আৰু সকলো গুৰু হ'ব নোৱাৰে, হয়নে? এইটো কথা বেলেগ। কোনোবা এজন ব্যক্তি বিশেষৰ প্ৰতি গুৰু যেন সন্মান আছে, সেইটো তেওঁৰ ব্যক্তিগত বিষয়। তেওঁ কাৰোবাৰ পৰা কিবা এটা শিকিছে, সেই শিকাৰ বাবে তেওঁক গুৰু বুলি মান্যতা দিছে, সেইটো তাত ক'বলগীয়া নাই। কিন্তু শাস্ত্ৰীয় মাৰ্গত সকলো গুৰু হ'ব নোৱাৰে। যাৰ এটা শাস্ত্ৰ অনুৱৰ্তী গুৰু পৰম্পৰা আছে, আৰু যি শাস্ত্ৰ অনুৱৰ্তী জীৱন যাপন কৰিছে, তেওঁহে গুৰু হ'ব পাৰে। ভাগৱতো তপককে আকাশৰ পৰা আমাৰ মাজত পৰা নাই নহয়, এটি পৰম্পৰাত আহিছে ন। বিনা পৰম্পৰাত ভাগৱতটো অহা নাই। ভাগৱত এটি পৰম্পৰা, গতিকে সেই পৰম্পৰাত শিক্ষিত দীক্ষিত হোৱাটোহে শিষ্যজনৰ প্ৰতি। নহ'লে আজিকালি সকলো গুৰু হৈ বহি আছে, ক'বলৈ বেয়া লাগে। এটা সময় আছিল যেতিয়া লক্ষ্মণো আপোনাৰ এই মেঘদূতৰ নাগপাশত মানে তেওঁৰ মৃত্যু হোৱাৰ দৰে অৱস্থা প্ৰকট হৈছিল। ভগৱান ৰামচন্দ্ৰই ক'ব পাৰিলেহেঁতেন, মানে মই জগতৰ ঈশ্বৰ, আকৌ লোকৰ ৰাজ্যৰ পৰা সেই চিকিৎসক মাতি অনা কি প্ৰয়োজন? সুখেন বৈদ্যক মাতি অনা নাছিল জানো ৰাৱণৰ ৰাজ্যৰ পৰা? বা আকৌ হনুমন্তক সঞ্জীৱনী ঔষধ আনিবলৈও পঠাইছিল। ভগৱন্তই এইটোও দেখুৱাব পাৰে যে চিন্তা নাই, মই ঈশ্বৰ, বা মই কিবা এটা কৰিম। তেওঁ যিটো পৰিস্থিতিত পৰিছে, সেই পৰিস্থিতি অনুক্ৰমে সমাধানটো কৰিছে। বেমাৰত মানুহ পৰিছে, চিকিৎসাৰ বাবে চিকিৎসকক মতুৱাই আনিছে আৰু ঔষধ অনুৱাইছে, হয়নে? আজিকালি এনেকুৱা হ'লে যে চিন্তা নাই, মই কৈ দিছোঁ নোহোৱা কামটো হৈ যাব। ইমান সিদ্ধি ক'ৰ পৰা আহিলে? অশ্ৰদ্ধা কৰিব নালাগে, কিন্তু বৰকে গুৰুত্বও দিব নালাগে, হয়নে? এনেকুৱা কাৰো সামৰ্থ্যতা নাই যে ঈশ্বৰৰ বিধি বিধান হেৰফেৰ কৰি পেলাই কাৰোবাক নোহোৱা ফল এটা দি দিব পাৰিব, হয়নে? আজিকালি তাৰ প্ৰতি আমি বেছি আকৰ্ষিত হওঁ। আমুকলৈ গৈছোঁ বোলে বহুত সিদ্ধ পুৰুষ আছে, আমুক কৈ দিলেই হৈ যাব, আমুকটো হৈ যায়, তামুকটো হৈ যায়। আৰে কোনেও কৈ দিলে একো হৈ নাযায়। একমাত্ৰ জীৱনত যিখিনি ফল পোৱা যায় নিজৰ কৰ্মফল। কৰ্মফলত কোনেও হস্তক্ষেপ কৰিব নোৱাৰে।
চাবচোন, যিদৰে সৃষ্টিত ঈশ্বৰ বিশ্বাসী লোক আছে, ঈশ্বৰ অবিশ্বাসী লোকোতো আছে। মই ইয়াত নাস্তিকৰ কথাও কম। আস্তিক ব্যক্তিজনে ঈশ্বৰত বিশ্বাস কৰি জীৱনত যিখিনি পাইছে, নাস্তিকজনেও সেই একেখিনিয়েতো পাইছে। পৃথিৱীখনৰ সম্পদৰ ক্ষেত্ৰত টকা পইচা তেওঁৰো আছে, ঘৰ দুৱাৰ তেওঁৰো আছে, পুত্ৰ পৰিবাৰ তেওঁৰো আছে। তাৰ পৰা কি বুজা গৈছে? জীৱনত পোৱা নোপোৱাখিনিৰ বাবে ঈশ্বৰত বিশ্বাস অবিশ্বাসৰ কাহানিও প্ৰসংগই নাছিল। যদি নিজৰ কৰ্ম সংস্কাৰত আছে, ঈশ্বৰক তেওঁ যদি নামানো বুলিও কওঁ, তেওঁ কিন্তু পোৱাখিনি পাবই। কিন্তু সমস্যা এটা সেইখিনিতে আছে। কি আছে? যে সম্পদ পোৱাটোৱে লক্ষ্য নহয়। এগৰাকী পিতৃ মাতৃৰ দুজন সন্তান, নহয়নে? দুইজন সন্তানে, এজন সন্তানে মাক দেউতাকৰ কথা ক'লে শুনে, আনজনে নুশুনে। এতিয়া কথা শুনকে বা নুশুনকে নিজৰ ল'ৰা ছোৱালী যেতিয়া মাক দেউতাকে সমানেই মৰম কৰিব, নহয়নে? সম্পত্তিৰ ভাগো সমানেই দিব। কিন্তু যিটো সন্তানে মাক দেউতাকৰ কথা ক'লে শুনে, সেই পিতৃ মাতৃৰ স্নেহটো জীৱনত অনুভৱ কৰিব পাৰিব, নহয়নে? পিতৃ মাতৃৰ সেই মৰমটো বুজিব পাৰিব। আৰু যিটোৱে নুশুনে, সি সম্পত্তিৰ ভাগ পাব, নহয়নে? কিন্তু সম্পত্তিৰ ভাগ পোৱাটোৱে কথা নহয়। পিতৃ মাতৃৰ স্নেহটো, মৰমটো কাহানিও জীৱনত সি অনুভৱ কৰিব নোৱাৰে। সেইটো পুতনাটো দেখুৱাইছে। পুতনাই জননীৰ সমান গতি পাইছিল ঠিকেই, কিন্তু ঈশ্বৰৰ স্নেহটো কাহানিও পোৱা নাই। যিটো স্নেহ মাতৃ যশোদাই পাইছে, নহয়নে? আমাক সেই স্নেহ লাগে, আমাক মৰম লাগে, নহয়নে? আমাক শ্ৰদ্ধা লাগে। গতিকে তাত গুৰুত্ব এটা থাকিব লাগে। ভগৱন্তও যেতিয়া সন্ধি কৰিবলৈ দুৰ্যোধনৰ ওচৰলৈ গৈছে, আৰে তেওঁতো এখন ৰাজ্যৰ ৰজা হয়, ভগৱান বুলি দুৰ্যোধনে নামানে যেনিবা, তেওঁতো দ্বাৰকাৰ অধিপতি হয়। সেই ভাৱতো যেতিয়া গৈছে, আমি কৰবাত থাকিবলৈ গ'লে বোলে থকা খোৱাৰ সা সুবিধাখিনি ভাল হয় নে নহয় চাই ল'ম নে নল'ম, তাৰপিছতে থকা কথাটো ভাবিম। তাত লাগিলে শ্ৰদ্ধা ভক্তি নাথাকোকে। ভগৱানে কি দেখুৱাইছে? দুৰ্যোধনৰ ৰাজকাৰেঙলৈ গৈছে, তাত সকলো সুবিধা আছে, একো চিন্তা কৰিবলগীয়া নাই। কিন্তু ভগৱন্ত তাত থকা নাই। কলৈ গৈছে? বিদুৰৰ ভগা পজালৈ। তাত একো সুবিধা নাই। বহিবলৈ এখন আসন নাই, শুবলৈ এখন বিচনা নাই, খাবলৈ একো বস্তু নাই। কিয় তালৈ গৈছে? তাত ভৌতিক কোনো সুবিধা নাই, কিন্তু তাত ভাৱ আছে। ভগৱন্তক যেতিয়া শৰাইখন দিয়া যায়, তাৰ পৰা মাহ প্ৰসাদ খাবলৈ ঈশ্বৰ নাহে, আহে জানো? নাহে। তেতিয়াহ'লে কিয় দিওঁ? আৰু ভগৱানকতো আমি একো দিব নোৱাৰো, সকলোতো তেওঁৰে। কিয় দিওঁ? কাৰণ ভক্তজনৰ সেইটো ভাৱ যে প্ৰভু তুমি জীৱনটোত ইমানখিনি দিছা, ইমানখিনি কি দিছে? এই উশাহ নিশাহ, নহয়নে? খন্তেক সময় বোলে মই এই হাতখন ছিগি থাকিলেও মই জীয়াই থাকিব পাৰিম, ভৰি এটা নাথাকা হলেও জীয়াই থাকিব পাৰিম, চকু দুইটা ফুটি গলেও মই জীয়াই থাকিব পাৰিম, কথা ক'ব নোৱাৰিলেও মই জীয়াই থাকিব পাৰিম, জিভাখন নহলেও মই জীয়াই থাকিব পাৰিম। কিন্তু প্ৰাণ বায়ু এক ছেকেণ্ডৰ বোলে ৰৈ যাওকচোন, এইটো চলি থাকিবনে? নাথাকে। মেইন বস্তুটো কি? সেইটোৱে দি আছে ঈশ্বৰে, জীৱনৰ প্ৰতিটো উশাহ। ইয়াত এতিয়া বহি থাকোতে প্ৰতি 2 ছেকেণ্ডত এজন মানুহ মৰি আছে পৃথিৱীৰ কোনোবা এটা প্ৰান্তত। এইটো সৰু কথা নে? আমি চমৎকাৰ বেলেগত বিচাৰি চাওঁ, আৰু এই আটাইতকৈ ডাঙৰ চমৎকাৰ নিজৰ জীৱনটোত ঘটি আছে। ছেকেণ্ডৰ পাছত ছেকেণ্ড পাৰ হৈ গৈছে, এতিয়ালৈকে মই মৰা নাই, এইটো কম ডাঙৰ কথা, হয়নে? কথা কৈ থাকোঁতেওতো মই মৰিব পাৰোঁ, কোনো ঠিক নাই। মোবাইলৰ ৰিচাৰ্জ শেষ হ'লে নটিফিকেশ্যন এটা আহে 2 দিন আগত, ৰিচাৰ্জ শেষ হ'ব, ভৰাই ল'ব, জমে নটিফিকেশ্যন নপঠাই নহয়, নহয়নে? তৎ মুহূৰ্ততে সকলো শেষ। ভকত বৰ টেঙৰ, ভকতসকল টেঙৰালিটো চাব যে আমিতো এতিয়া নৰক বুলি ক'লে আমি ধৰ স্বাভাৱিকতে কোনোতো নৰক নিবিচাৰে ন। কোনোবাই নৰক যাবলৈ বিচাৰে জানো? নৰক বুলি ক'লে ভয় লাগে, য'ত জমে ঠেকেচি বোলে জীৱাত্মাক শাস্তি দিয়ে। ভকতে সেইকাৰণে কি কৰিলে? পূৰ্বতে যমকো ভকত বনাই দিলে। 12জন বৈষ্ণৱৰ ভিতৰত যম ৰজা এজন বৈষ্ণৱ নহয় জানো? প্ৰধান বৈষ্ণৱ। এই অজামিল উপাখ্যানত প্ৰসংগ হেনে যমদূতক নামৰ মাহাত্ম্য স্বয়ং যম ৰজাই কৈছে। সেইফালে গ'লেও চিন্তা নাই, হয়নে? সেইকাৰণে ভকত হ'ব লাগে। ভকত মানে নাম গুণ গাই ঘূৰি ফুৰা এইজনেই নহয় নহয়। আমাৰ মানুহে ভুলকে বুজি থাকে, আজিও সেইটো ধাৰণা মনত আছে। ভকত মানে কি? এতিয়াই ভকত হ'ব হোৱা নাই, এতিয়াই ভকত মানে কি বুজি আছে? নাম গুণ গায়ক যিসকল ঘূৰি ফুৰে সেইসকলেই ভকত। ভকতৰ কাম সেইটোৱে। আৰে সেইখিনি আনুষ্ঠানিকতাহে। ভকত, ভকত এনেকুৱা এটা শব্দ, যিটো শব্দই যিখিনি মানুহক জাতি বৰ্ণ ধৰ্ম দৰ্শন চিন্তা একোৰে সমতাৰে বান্ধিব নোৱাৰিলে, সেই মানুহখিনিক ভকত শব্দতে বান্ধি দিলে। কিন্তু আজিকালি ভকতৰ আগে পিছে কিবা এটা লাগিবলৈ ধৰিলে, সেইকাৰণেহে ভাগ বিতৰাবিলাক হৈছে। ভকত শব্দত যেতিয়া নামঘৰত মানুহ বহি থাকে আমি নকওঁ নামঘৰত কোন বহি আছে? মতা মানুহ বহি আছে, নকওঁ আমি, হয়নে? নামঘৰত বোলে কোন বহি আছে? মাইকী মানুহ বহি আছে, নকওঁ। নামঘৰত কোন বহিছে? ল'ৰা ছোৱালী বহি আছে। নামঘৰত ভকত বহি আছে বুলিহে কওঁ।
সেই শব্দটো যেতিয়া কোৱা যায় তেতিয়া তাত পুৰুষেই আছে নে স্ত্ৰীয়ে আছে নে সিমানলৈকে ভেদ বিচাৰ কৰা নাযায়, হয়নে? সেইকাৰণে সেই পৰিচয়টো আগত লাগে। যিদৰে তাতো আকাৰ ইকাৰ নাই, ভকতৰ বোলে ধুতিখনতো গাঁঠি নাথাকে, ক'তো বান নাথাকে, পাকবিলাক বোলে থাকিব নালাগে, অন্ততঃ সেইকণ সময়, হয়নে? সিমানখিনিলৈকে দৰ্শন আমাক দিয়া হৈছিল। এতিয়া এই কথা প্ৰসংগতে ক'বলৈ যাওঁতে যেতিয়া ব্ৰহ্মাদেৱে চিন্তিত হ'ল ন যে মই কি কৰিম, এতিয়া মইতো অবিদ্যা প্ৰকট কৰি পেলালো, তেতিয়া ব্ৰহ্মাদেৱে চিন্তা কৰি থাকোঁতেই তেওঁ এটা মহাশূন্যত বোলে প্ৰতিধ্বনি শুনা পালে যে তপ তপ তপ। চিন্তা কৰিব লাগিব, কিন্তু চিন্তা কৰাৰ এটা পদ্ধতি আছে। চিন্তায়াস্য চিতায়াস্য বিন্দু মাত্ৰ বিশিষ্যতে চিন্তা দহতি জীৱনম চিতা দহতি নিৰ্জীৱ। চিন্তা আৰু চিতাৰ মাজত বিন্দু মাত্ৰ পাৰ্থক্যহে আছে, নহয় নে? সংস্কৃতত চাবলৈ গ'লে ওপৰৰ ফুটটো আৰু বুজি পাইছে নহয়? চিতাই কি কৰে? এই নিৰ্জীৱটোক দহন কৰে, চিন্তাই সজীৱটোক, হয়নে? ঢেৰ চিন্তা, কিমান চিন্তা কৰিব মানুহে, আৰু চিন্তা নকৰাকেও নোৱাৰে। সেইকাৰণে চিন্তাক এটা সঠিক গতিপথ দিবলৈ কি ক'লে যে প্ৰথমতে গুৰুমুখে শুনা গৈ শ্ৰৱণমটো গুৰুপূৰ্বম মননম তদনন্তৰম, তাৰপিছত মনন কৰা। কেৱল মনৰে মনন কৰি থাকিলেও নহ'ব, নিদিধ্যাসন মিত্তে তত্ত্ব জ্ঞান পূৰ্ণ বোধস্য লক্ষণম, অৰ্থাৎ মনন কৰাখিনি স্বাধ্যায় নিত অভ্যাস কৰা। অভ্যাস কৰিলে কি হ'ব? এই শিল এটাৰ ওপৰত মাটিৰ টেকেলি এটা থওঁতে থওঁতে সদায় বোলে সাঁচ বহি যায়, মানে সদায় যেতিয়া অভ্যাস কৰি থকা যাব সেই চাপটো বহি যাব, হয়নে? আৰু সেই চাপটো কি? ঈশ্বৰ চিন্তনৰ। ইমান সহজ নহয় ন ঈশ্বৰক চিন্তা কৰাটো। ক'তা আমি ৰাম কৃষ্ণ গোপাল নাৰায়ণ হৰি গোবিন্দ কেশৱ মাধৱ ইমান নাম উচ্চাৰণ কৰিছো, ইয়াত বোলে কি কঠিনতা আছে? ইয়াত একো টান নহয়। জুতি খাওঁতেহে আচল কথাটো ওলাব, খুন্দাই এটা খাওঁতেহে আচল কথাটো ওলাব, ভিতৰত কি আছে, নহয় জানো? অনুকূল পৰিৱেশত ভক্তি কৰাটো বৰ সহজ। ইয়াত এটা পৰিৱেশ নিৰ্মাণ কৰা হৈছে, নহয়নে? ইয়ালৈ নহাজন, শাস্ত্ৰ নপঢ়া নুশুনাজনেও যদি ইয়ালৈ আহে তেওঁৰ মুখৰ পৰা ৰামকৃষ্ণ ওলাব। ইয়াত এটা পৰিৱেশ আছে ন, পৰিৱেশটোৱে তেওঁক বাধ্য কৰাই দিব। কিন্তু অনুকূল, ক্ষমা কৰিব, প্ৰতিকূল, প্ৰতিকূল পৰিৱেশলৈ যেতিয়া যাব তেতিয়া কিমান ঈশ্বৰ ওলাব, ঈশ্বৰৰ নাম কথা ল'ব, সেইটো আচল কথা। সেইবাবে প্ৰথম স্কন্ধত যদি দেখা যায় দেৱী কুন্তীয়ে কি ক'লে? প্ৰভু পাৰিলে জীৱনত বিপদহে দিয়া, বিপদত থাকিলেহে তোমাক চিন্তা কৰিম। এই কথাষাৰ কোৱাটো কম ডাঙৰ সাহস নহয়। আমিতো বিপদ আঁতৰিবলৈ ঈশ্বৰৰ ওচৰত সেৱা কৰোঁ, কিন্তু কিয় ক'লে কুন্তী দেৱী? কাৰণ সুখৰ এইটো দুৰ্ভাগ্য, সুখৰ এটা দুৰ্ভাগ্য আছে। সুখৰ যেন দুৰ্ভাগ্য থাকে? মানুহে সুখে বিচাৰে জীৱনত, সুখৰ এটা দুৰ্ভাগ্য আছে। সুখ যেতিয়া জীৱনলৈ আহে তেতিয়াহ'লে সকলোবিলাক সুবিধা লৈ আনে, কিন্তু লগতে ঈশ্বৰৰ বিস্মৃতিটো লৈ আনে। এইটো হৈছে সুখৰ দুৰ্ভাগ্য। যেতিয়া সুখত থকা যায় ঈশ্বৰৰ বিস্মৃতি হৈ থাকে, ঈশ্বৰলৈ বৰকে মনত নপৰে, হয়নে? কিন্তু দুখৰ এইটো সৌভাগ্য, দুখৰ আকৌ এটা সৌভাগ্য আছে। দুখ যেতিয়া জীৱনলৈ আহে সকলো কষ্ট লৈ আনে, কিন্তু ঈশ্বৰৰ স্মৃতিটো লগতে লৈ আনে, ঈশ্বৰলৈ পতককে মনত পৰে। মই এতিয়া যোৰহাটৰ পৰা আপোনালোকৰ ইয়ালৈকে গাড়ীত ধুনীয়াকৈ আৰামত বহি আহিছোঁ, আৰামত নামিলোঁ, নামি পেলাই ইয়ালৈ গুচি আহিলোঁ। এবাৰো মোৰ মুখৰ পৰা ঈশ্বৰৰ নাম নোলাব পাৰে, নোলাব পাৰে, নহয়নে? আৰামত আহিছোঁ। ৰাতি 12টা বজাত অকলে অকলে জংঘল এখনৰ মাজেৰে মই পাৰ হৈ যাওঁচোন, খোজে প্ৰতি ঈশ্বৰৰ নাম ওলাব, হয়নে নহয়? সেইটো প্ৰতিকূল পৰিৱেশ। দেৱী কুন্তীয়ে সেইটোৱে কৈছিলে, সুখত থাকিলে তোমাক পাহৰি থাকিবও পাৰোঁ, গতিকে জীৱনত বিপদেই দিয়া। কাৰণ বিপদম সম্পদো নৈব সম্পদ, বিপদো নৈব বিপদম সম্পদো নৈব সম্পদ, বিপদম বিস্মৰণম বিষ্ণু সম্পদ নাৰায়ণ স্মৃতি। আটাইতকৈ ডাঙৰ বিপদ কি? তেওঁক পাহৰি থকাটো। আটাইতকৈ ডাঙৰ সম্পদ কি? বহুত কষ্টৰ মাজত আছে কিন্তু তেওঁৰ চিন্তন হৈছে তৰি যাব। এই কথাটো মহাপুৰুষৰ ক্ষেত্ৰত ঘটনা এটা ঘটিছিল, আপোনালোকে জানেই নিশ্চয়। এই যেতিয়া আপোনাৰ স্বৰ্গদেৱে হাতী ধৰিবলৈ দিছিল, হয়নে? হাতী ধৰিবলৈ দিওঁতে তেতিয়া ধৰি লওক এই শংকৰদেৱে যে হাতী ধৰিব নোৱাৰিলত তেতিয়া গুৰুজনাক বিচাৰি আহোঁতে যে চিনিটো নাপায়, গুৰুজনাক লুকুৱাই পেলাই মহাপুৰুষ মাধৱদেৱে আৰু গুৰুজনাৰ জোঁৱাই হৰি জোঁৱাই, হয়নে? হৰি জোঁৱাই বন্দী হৈ পেলাই গুচি গ'ল। পিছত যেতিয়া বিচাৰ হলত দুখ দিবলৈ যাতে মহাপুৰুষক উদাসীন ভাবি শাস্তি নিদিলে, হৰি জোঁৱাই গৃহস্থী বুলি ভাবি ভুল কৰাৰ কাৰণে শিৰচ্ছেদ কৰাৰ আদেশ দি দিলে। আদেশ দিয়াৰ পিছত কি হৈছিল? যেতিয়া বোলে হৰি জোঁৱাই শিৰচ্ছেদ হৈছিল, কটোৱা গৈছিল, কটাওঁতে অন্তিম সময়ত বোলে তেওঁৰ মুখৰ পৰা 3বাৰ ৰাম নাম ওলালে। আৰু এই কথাটো মহাপুৰুষ মাধৱদেৱে ঘূৰি আহি যেতিয়া মানে স্বৰ্গদেউ তেওঁক মুক্ত কৰি দিছিল নিৰ্দোষী বুলি জানি, তাৰপিছত মুক্ত কৰি দিয়াৰ পিছত মহাপুৰুষ মাধৱদেৱ যেতিয়া গুৰুজনাৰ ওচৰত উপস্থিত হ'লি তেতিয়া খবৰটো দিলেহি
যে ৰজাৰ বিচাৰত হৰিজোৱাইক এনেদৰে মৃত্যুদণ্ড দিয়া হ'ল, তেওঁক শিৰচ্ছেদ কৰা হ'ল। আপুনি ভাবি চাওক, শহুৱেকৰ আগত কৈছেগে যে জোঁৱায়েকক ৰজাই কটুৱালে, শহুৱেকে কি কৈছে, উদ্ধ বাহুকৈ 3বাৰ হৰিবোল হৰিবোল বুলি কৈছে। আমাৰ সাধাৰণ মানুহ হেঁতেন কি বুলি ক'লেহেঁতেন, বুলি পাগল হ'ল, জোঁৱায়েক মৰিছে, জোঁৱায়েকক ৰজাই কটুৱালে, এওঁক আনন্দ কৰিছে। ক'লেহেঁতেন নে নকলেহেঁতেন? হে ক'লেহেঁতেন। হয়ো, সেইটো বেয়া কথা, কাৰণ এজন জোঁৱায়েকক এজন ব্যক্তিক শিৰচ্ছেদ কৰা গ'ল। কিন্তু তাত গুৰুজনাই যে ইমান আনন্দ মানে হৰিধ্বনি কৰিছে, তেওঁ যে হৰিনাম লৈছে, কিয়? কাৰণ এটা অপ্ৰীতিকৰ ঘটনা ঘটিছে, নহয়নে? এজন ব্যক্তিৰ মৃত্যু ঘটিছে, কিন্তু তাত আনন্দ কিয় প্ৰকাশ কৰিছে? অন্তিম সময়ত তেওঁ হৰিক চিন্তি গ'ল, গতিকে তেওঁ আকৌ এইখন জগতলৈ আহিব নালাগে, হয়নে? আমাৰ যে কয় তুমি ডালে ডালেহে, মই পাতে পাতে, এইটো হৈছে ডালে ডালে পাতে পাতে। সাংসাৰিক লোকসকলে ডালে ডালে ভাবে, নহয়নে? আধ্যাত্মিক লোকসকলে শিৰাই শিৰাই ভাবে। হৰিটোহে মৃত্যু হৈছে, তেওঁ আকৌ সংসাৰলৈ নাহে, যদি অন্তিম সময়ত হৰি চিন্তন হৈছে। আমি যে ইমানবিলাক চেষ্টা কৰিছো ন ভগৱানৰ নাম ল'বলৈ, ভগৱানক চিন্তা কৰিবলৈ, কিয়? অজামিলেচোন অন্তিম সময়ত ঈশ্বৰৰ নাম লৈ গতি পাই গৈছিল, নহয়নে? অজামিলৰ প্ৰসংগতে চোৱা যায়, আমি অকণমান সেইখিনিতে কথাটো বিচাৰ কৰি চোৱা প্ৰয়োজন যে অজামিলটো পোনপ্ৰথম অৱস্থাত এজন নৈষ্ঠিক ব্ৰাহ্মণ বৈষ্ণৱ আছিল ন, হৰিভক্ত আছিল, কিন্তু সেই হৰিভক্ত জনো বিচলিত হৈছিলগৈ নহয়। গতিকে বিচলিত হোৱাৰ মাধ্যম সংসাৰত ঢেৰ আছে। যেতিয়া যজ্ঞৰ বাবে সমিধা আনিবলৈ যাওঁতে সেই অজামিল এগৰাকী বেশ্যা নাৰীক দেখি তেওঁৰ প্ৰতি আসক্ত হৈছিল, সেইখিনিতে অজামিলৰ সমস্ত নৈষ্ঠিকতা বোলে শেষ হৈছিল। আৰু সেই বেশ্যাত প্ৰতিত হৈ আপোনালোক সকলোৱে জানে 10জন পুত্ৰৰ জন্ম হৈছিল, নহয়নে? ঘটনা এটা ঘটিল বোলে এদিন কি হৈছিল, আগতেতো যিসকলে সন্ন্যাস গ্ৰহণ কৰে, এতিয়াও কিছু কিছু প্ৰান্তত পৰম্পৰা আছে, ভিক্ষা কৰি খায় ন। তেনেকৈ কেইজনমান বোলে সন্ন্যাসী এদিন অজামিলৰ ঘৰলৈ আহিছিল। অজামিলৰ ঘৰলৈ অহাৰ পিছত সেইখিনি সময়ত অজামিল নাছিল। পিছত মানুহ এজন যেতিয়া মানে বেয়া লাগিলে, পূৰ্বতে তেওঁ ভালেই নাথাকক কিয়, যেতিয়া বেয়া কাম এটাত মতিটো বৃদ্ধি হৈ যায়, তেতিয়াহ'লে তেওঁৰ পূৰ্বৰ কৰাখিনিৰ প্ৰতি কোনো দৃষ্টিটো নাথাকেগৈ। যেতিয়া সেই সন্ন্যাসী কেইজনে ভিক্ষা বিচাৰি গ'ল, তেতিয়া অজামিলৰ পত্নীয়ে ক'লে বোলে আপোনালোক সোনকালে ইয়াৰ পৰা গুচি যাওকগে, নহয় স্বামীয়ে দেখি পেলাই আপোনালোকে উধাই মুধাই গালি পাৰিব। অজামিল ইমান মানে উগ্ৰ হৈ পৰিছিল। তাৰপিছততো এতিয়া অতিথি এজন গৈছে, চাওকচোন তেতিয়াৰ দিনত বেশ্যাত পবিত্ৰ হোৱা এগৰাকী নাৰীয়েও কি ভাবিছিল যে অতিথি এজন আহিছে, অতিথিক বিমুখে পঠাব নাপায়। সেইকাৰণে গুৰুৱে আমাৰ শৰণ দিওঁতে কয় নে নকয়? আগতে সেইকাৰণে কি ব্যৱস্থা আছিল, যে ভাত বনোৱা সময়ত আপোনাৰ বোলে কোনোবা অতিথি এজন ওলাবহি নি, বাটৰুৱা এজন ওলাবহি নি, অকণমান অপেক্ষা কৰা যায়, চোৱা যায়, হয়নে নহয়? এইটো অসমীয়া মানুহৰ বোলে সংস্কৃতি। আজিকালি এনেকুৱা এটা সংস্কৃতি হ'ল, খোৱা সময়ত আকৌ দৰ্জাখনহে মাৰি লয়। খোৱা সময়ত ওলালেহি মৰিলে, এইটো খোৱা সময়তে ওলালেহি, হয়নে? এইবোৰ আচাৰ ধৰ্ম, এইবিলাক ব্ৰিটিছে আহি নষ্ট কৰাহি নাই, অন্য সংস্কৃতিয়ে নষ্ট কৰা নাই, নিজৰ মাজত চৰ্চা নাইকিয়া হোৱাৰ কাৰণে লাহে লাহে আঁতৰি গৈ আছে, হয়নে? প্ৰতিটো বস্তুৰে এটা সূক্ষ্ম সম্বন্ধ আছে। আৰু যাই হওক, এতিয়া অজামিলক তেনেকে যেতিয়া ভিক্ষা দি পেলাই পঠালে, এতিয়া তেওঁলোকেও মানে পৰিস্থিতিটো অকণমান অসহজ বুজি ভিক্ষা ললে আৰু গুচি গ'ল। আমাৰ আগতে এইটো কথাও কয় নহয়, কথাটো অকণ বেলেগকে কৈছে, আমি বোলে গোবৰ দেখিলেই চিনি পাওঁ কাৰ ঘৰৰ গৰু, হয়নে? কথাটো ঠিক মিছা নহয়। আগতে বোলে অন্ন, কাৰ ঘৰৰ অন্ন খোৱা গৈছে, ব্যক্তিজন কেনেকুৱা যাব, সেই অন্নমুঠিয়ে কৈ দিয়ে, চাউলকেইটাই কৈ দিয়ে যে কেনেকে আহিছে, ক'ৰ পৰা আহিছে। কেৱল অন্নমুঠি পাক কৰাটোৱে কথা নহয়, ক'ৰ পৰা আহিছে, কাৰণ অন্নৰ এটা প্ৰকৃতি আছে, যেনেকুৱা পৰিৱেশত ৰখা যায় সেই পৰিৱেশৰ ভাৱটো অন্নমুঠিয়ে গ্ৰহণ কৰে, এইটো বৈজ্ঞানিকভাৱেও প্ৰমাণিত। ইয়াৰ পিছত যেতিয়া বোলে সেই অন্ন পাক কৰি খালে, তেতিয়া সেই সন্ন্যাসী কেইজনে ইমান সূক্ষ্মভাৱে ভাবিলে যে অন্নমুঠিটো ভাল মানুহৰ ঘৰে হ'ব লাগিব, চাউলকেইটা ভাল, কিন্তু গৃহস্থ অকণমান অসৎ সংগত আছে, সেইকাৰণে পতিত হৈ আছে। এতিয়া তেওঁলোকৰতো ভাৱ ন, তেওঁলোকে ভাবিলে যে পতিত হৈছে কিবা ভুলবশত, কিজানি শিকালে বুজালে ভাল হ'ব, এইটো ভাবি পেলাই আকৌ অজামিলৰ ঘৰলৈ গ'ল। অজামিলৰ ঘৰত গৈ যেতিয়া দেখিলে, মানুহগৰাকীয়ে দেখিলে বোলে সৰ্বনাশ, তেওঁলোকক কিহে পালে, কেনেবাকে দেখিবলৈ হ'লে তেওঁলোকক অপ্ৰস্তুত কৰিব, আপোনালোক আকৌ কিয় আহিলে? তেতিয়া ক'লে বোলে এনেকে তেনেকৈ বোলে তোমাৰ স্বামী অসৎ সংগত আছে, অসৎ সংগত থকাৰ বাবে তোমাৰ স্বামী মতিভ্ৰম হৈ আছে, ধৰ্ম কৰ্ম সকলো ভ্ৰষ্ট হৈছে, ল'ৰা ছোৱালীখিনি ভাল কৰিব লাগিব। আপোনালোকে এইখন মেলিবলৈ হ'লেতো আপোনালোকক ডাং লৈ খেদিব, গতিকে আপোনালোক সোনকালে ইয়াৰ পৰা যাওক, অসন্তোষ নকৰিব। কি কৰিব?
উপায় নাপাই ক'লে বোলে তেওঁ দেখিলে যে সেইখিনি সময়ত অজামিলৰ পত্নীয়ে গৰ্ভ পালন কৰি আছে। কৈ থৈ গ'ল যে আই তুমি এটা কাম কৰিবা, তোমাৰ যি সন্তান জন্ম হ'ব সেই সন্তানৰ নামটো নাৰায়ণ বুলি নাম থবা, এই বুলি উপদেশটো দি থৈ গ'ল। আৰু ঠিক আছে, যেনে হ'লেও যেতিয়া মানে ভাল মানুহ এজনে কিবা এটা কথা কয় ন বহুত গহীন গম্ভীৰতাই, তেতিয়া অন্ততঃ ধৰ্ম কৰ্ম নকৰা ব্যক্তিজনেও চিন্তা কৰে যে কিয় ক'লে। এতিয়া তেনেকে কৈ যোৱাৰ পিছত তেওঁলোকতো গুচি গ'ল, পিছত সন্তান জন্ম হ'ল, আপোনালোকে জানি নাৰায়ণ নাম দিলে। এতিয়া অজামিলে বোলে অন্তিম সময়ত নাৰায়ণ নাম কয়। নাৰায়ণ নামটো অন্তিম সময়ত কিয় মনলৈ আহিলে? তেওঁতো 10টা পুতেক আছিলে, নহয়নে? সেইখিনিত 3টা কথা আছে। প্ৰথম কথা, ঈশ্বৰে যাক এবাৰ ধৰে তাক ভুলতো এৰি নিদিয়ে। পুতনাই কৃষ্ণক বধ কৰিম বুলিহে গৈছিলে, পিছত কৃষ্ণই এনেকুৱাকে ধৰিলে পুতনাই নিজে চিঞৰিব ল'লে, এৰি দেও বোপাই, মই নহ'লে মৰি থাকিম। ভগৱান কৃষ্ণ অন্তৰৰ পৰা কৈছে মই যাক এবাৰ দিল তাক আৰু মই ত্যাগ নকৰো। এই ধুনীয়া প্ৰসংগটো আপোনাৰ ৰামায়ণতো আহে, কথা প্ৰসংগত আনিছো। ভগৱান ৰামচন্দ্ৰ যদি সেই দণ্ডকাৰণত বনবাসত গৈ আছিল ন, গৈ থাকোতে কি হৈছিল, ভৰত আহিটো ভগৱান ৰামচন্দ্ৰৰ পাদুকা লৈ গ'ল তেওঁৰ প্ৰতীক হিচাপত। ভগৱান ৰামচন্দ্ৰ এতিয়া খালী ভৰিৰে গৈছে, খালী ভৰিৰে। এতিয়া যিজনে গোটেই জীৱনৰ আজিলৈকে ডাঙৰ হোৱা কালচোৱা ৰাজ কাৰেঙৰ ইমান কোমল দলিচাৰ মাজত খোজকাঢ়ি পাৰ কৰিছে, এই জংঘলৰ মাজত শিলগুটি কাঁইটৰ মাজেৰে খোজকাঢ়ি যাওঁতে বিন্ধিছে, বিন্ধি মানে কি হৈছিল, ভগৱান ৰামৰ ভৰিৰ পৰা তেজ ওলাই আহিছিল। আৰু যেতিয়া তেজ ওলাই, তেজৰ বিঙি পিছে পিছে লক্ষ্মণ গৈছে, লক্ষ্মণৰ পটককে চকুত পৰিলে দাদাৰ ভৰিৰ পৰা তেজ ওলাইছে। তেতিয়া ক'লে বোলে দাদা ৰ'বচোন ৰ'ব, আপোনাৰ ভৰিৰ পৰা এই কাঁইট বিলাক লাগি সৰু সৰু শিলগুটি লাগি তেজ ওলাই আহিছে, আপুনি বহি দিয়ক মই উলিয়াই দিওঁ। তেতিয়া ভগৱান ৰামচন্দ্ৰই কি ক'লে জানে, যে সি কাঁইটেই নহওক কিয়, সি শিলেই নহওক কিয়, এবাৰ যেতিয়া মোৰ চৰণৰ আশ্ৰয় কৰিলে মই তাক ত্যাগ কৰিব নোৱাৰো। এইটো ভাৱ, ইয়াত যুক্তি নাখাতে। চাওকচোন, ভৰিত লগা কাঁইটডালকো ঈশ্বৰে ত্যাগ কৰা নাই। যাক এবাৰ যি মোক ধৰিলে সি ইচ্ছা কৰিলেও মোক এৰিলে, মই তাক এৰি নিদিওঁ। অজামিলে ঈশ্বৰক ধৰিছিল ন, দৈৱ পাকত পৰি ঈশ্বৰ খাই গুচি গ'ল। ৰজা ইন্দ্ৰদ্যুম্নৰ সেইটোৱে হৈছিল, ঈশ্বৰক চিন্তা কৰি বহি আছিল। ঋষি অগস্ত্যে ভুলবশতঃ তেওঁক অভিশাপ দি পালে। গতিকে ভক্তি কৰিলেও কিবা কাৰণত কৰ্মফলত সেই জীৱটো অধোগতি লাভ কৰিব পাৰে। যিদৰে মহাৰাজ ইন্দ্ৰদ্যুম্নই গজ শৰীৰৰ, ক্ষমা কৰিব, ৰজা শৰীৰৰ পৰা গজ শৰীৰ প্ৰাপ্ত কৰিছে, এইটো অধোগতি, মানে মনুষ্যৰ পৰা তেওঁ আকৌ হাতী হৈছে, কিন্তু তেওঁ পতিত হোৱা নাই, কেতিয়াও পতিত নহয়। সেই একেটা কথাই অজামিলতো প্ৰযোজ্য হয়। অজামিলে অধোগতি পাইছে কিন্তু তেওঁ পতিত হোৱা নাই, প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হ'ল কি, অন্তিম সময়ত কিয় নাৰায়ণ বুলি মনলৈ ওলালে? নাৰায়ণ কোন আছিল? ঘৰখনৰ আটাইতকৈ সৰু ল'ৰা। আমি ভৌতিকভাৱেও যদি চাওঁ, ঘৰৰ আটাইতকৈ সৰুটোক বেছিকে মৰম কৰা যায়, নহয়নে? মাক দেউতাকেই হওক, ককাক আইতাকেই হওক, ঘৰখনৰ আটাইতকৈ সৰুটোলৈ নিজৰ খোৱা ভাগ অকমান হলেও থৈ দিয়ে, সৰুটোৱে খাব, নহয়নে? সৰুটোৱে লাগিলে ভুলেই কওক, সৰুটোক দুখ নিদিয়ে, ডাঙৰটোক দিয়ে, নিজেও পাই থৈছে যে সেইকাৰণে কৈছো, নহয়নে? এইটো ধৰি লওক ভাৱ সহজ। এতিয়া নিজৰ সৰুটোকে আটাইতকৈ ভাল পায়, আৰু যাক আটাইতকৈ ভাল পোৱা যায়, বিপদে সম্পদে সুখে দুখে তাৰ কথাই মনলৈ আহে। কিবা এটা ভাল বস্তু পালে, এই নহয় অকল ময়ে নাখাওঁ, সৰুটোলৈও থৈ দিওঁচোন, নহয়নে? ভাৱ আহে নে নাহে? গতিকে খাওঁতে উঠোতে বহুতে নাৰায়ণ বুলি তেওঁ অন্তিম সময়তে মতা নাই, তাৰ আগৰ প্ৰেক্টিচটো আছে, সেইকাৰণে ওলালে। বিনা প্ৰেক্টিচত ঈশ্বৰৰ নাম লোৱা সম্ভৱ নহয়, নহয়নে? প্ৰেক্টিচটো আছিল গোটেই জীৱনটো। কি অন্তিম সময়তহে তেওঁ পুতেকক মাতিছিল নি? আকচৰ মতা নাই নি? আকচৰ মাতিছিল। আৰু কিহেৰে মাতিছিল? তাত ভাৱ আছিল, নহয়নে? যমদূতে মোক খালেও মোক ধৰি আইষ নাৰায়ণ বুলি মাতিছিল, নহয়নে? ভাৱেৰে মাতিছিল। আৰু চাবলৈ গ'লে নাৰায়ণ বুলিয়ে মাতক, কিবা বুলিয়ে মাতক, সকলো নামেতো ঈশ্বৰকেই বুজায় ন। ঈশ্বৰে নিজৰ ভক্তজনক পতিত হবলৈ নিদিয়ে, কিন্তু তাতো প্ৰত্যক্ষ ৰূপত দিয়া নাই। ঈশ্বৰ কৃষ্ণ চাবচোন, ভগৱান ৰামচন্দ্ৰ চালে সদায় চিধা চিধিকে ৰৈ থাকে, নহয়নে? চিধা একদম ষ্ট্ৰেইট। কৃষ্ণক ক'ৰবাত চিধাকে ৰৈ থকা দেখিছে? ক'তো বৰ্ণনাও নাপায়, ক'তো ফটোটো নেদেখে, ক'তো মূৰ্তিটো নেদেখে, ত্ৰিভংগ ভংগী, অকণ বেকাকে ৰৈ থাকে। কৃষ্ণৰ কামবিলাক অকণমান তেৰা বেকা, সহজে বুজিব নোৱাৰি, নহয়নে? বাৰে বাৰে, কাৰণ কৃষ্ণক পোৱাটো ইমান সহজ নহয় নহয়। আৰে যিজনৰ ক্ষমতা আছিল ন, শিশুপালৰ 100টা গালি শুনাৰ, 100টা গালি শুনাৰ পাছতে শিশুপালক দণ্ড দিছে। তেওঁতোতো সামৰ্থ্যতা আছিল যে এটা গালি শুনা মাত্ৰকে তই বেয়া কথা কৈছ, তৎ মুহূৰ্ততে সুদৰ্শনে এৰি দিব পাৰিলেহেঁতেন, দিলেহেঁতেন।
দিলে জানো? নাই দিয়া নহয়। 100টালৈকে গালি শুনিম বুলি কথা দিলে যেতিয়া 100টালৈকে শুনিলে। আমি 2টাকে শুনিব নোৱাৰো। তাৰপৰা আমি কৃষ্ণ প্ৰাপ্তিৰ কথা কোৱা সম্ভৱেই নহয়। বিনা সহনশীলতাত ভক্তি ইমান সহজ নহয়। আৰু যাই